জীৱনৰ যিটো উপলব্ধি এইটো কেতিয়াও পূৰ্ণতা নহব। এই কাৰণে আজি শ্ৰীমদ ভাগৱত আৰম্ভ হৈছে চৰণৰ পৰা, আৰু চৰণৰ পৰা হোৱাৰ মূল কাৰণটো হ'ল ভাগৱত সম্পূৰ্ণ ভক্তি। নিজক সমৰ্পিত কৰি নিজৰ নিজত্বক বাদ দি মই বাদ দি প্ৰভুৰ চৰণত সমৰ্পিত হৈ কৰা ভক্তিয়ে হ'ল ভাগৱতৰ পূৰ্ণতা। আৰু এই ভক্তি কিয় অমৰ কৰে? ভক্ত যেতিয়া ভগৱানৰ লগত সম্পূৰ্ণ লয় হৈ যায়, তেতিয়া ভক্তৰ বিনাশ হলে ভগৱান বিনাশ হৈ যাব। যেতিয়া ভক্তৰ অস্তিত্ব লয় হৈ ভগৱত তত্ত্বত উপনীত হয়, ভক্ত ভগৱান এক হৈ পৰে, তেতিয়া সেই ভক্তৰ বিনাশে ভগৱান বিনাশ হৈ যাব। আৰু সেই ভগৱান কেলে বিনাশ নহয়? ভগৱান অবিনাশী সত্য। আৰু ভক্ত যদি ভগৱানৰ লগত লয় হ'ব পাৰে, ভক্ত যদি ভগৱানৰ লগত যোগ হৈ যাব পাৰে, ভক্ত যদি ভগৱানৰ লগত একাকাৰ হৈ যাব পাৰে, তেতিয়া সেই ভক্তও অবিনাশী হৈ পৰে। উদাহৰণস্বৰূপে প্ৰহ্লাদ ইমান তপত তেলত দি বিষ পান কৰোৱাই হাতীৰে গছ খাই পাহাৰৰ পৰা পেলাই দি প্ৰহ্লাদ নমৰিলে। কেলে? প্ৰহ্লাদত্ব অস্তিত্ব নাছিলে, অস্তিত্ব আছিলে ভগৱানৰ লগত আছিলে। সেই কাৰণে আমাক শিকাইছে ভাগৱতে যে চৰণ সেৱা মূল সত্য কি? অহংকাৰ লয় কৰি দিয়ে সেৱাই। চৰণ সেৱাই মানুহৰ বুকুৰ মাজত থকা যিটো দেহ অভিমান, এইটো লয় কৰি দিয়ে। আমি চৰণ সেৱা যেতিয়া কৰিম, আমি চৰণ সেৱাৰ পৰা জীৱনৰ সেৱা যেতিয়া আৰম্ভ কৰিম, তেতিয়া আমাৰ অহংকাৰ আৰু অভিমানটো কেতিয়াও নাথাকে, ই শূন্য হৈ যায় ক্ৰমাগতভাৱে। আৰু সেইকাৰণে শ্ৰীমন্ত শংকৰ গুৰুজনাই ভাগৱতৰ পৰা ভক্তি তত্ত্ব, প্ৰজন তত্ত্বৰ এই সত্যকে গ্ৰহণ কৰিছে, চৰণ সেৱা। আমাক সেইকাৰণে ভকত বুলি ক'লে ভকতৰ মূল বস্তু হ'ল চৰণ। ভকতে ভগৱানৰ চৰণ সেৱা কৰে। ভকতৰ কেৱল মাত্ৰ পাদ পদ্ম, আৰু সেই পাদ পদ্ম শ্ৰীত চৰণত কি আছে? এনেকুৱা মহান মন্ত্ৰ আছে যে সেৱকৰ অহংকাৰ, সেৱকৰ অভিমান, সেৱকৰ দেহ কামনা বাসনা, এইবোৰ এদিন নিজে ক'ব নোৱাৰাকৈ লয় হৈ যায়। উদাহৰণস্বৰূপে মাধৱ পুৰুষ আছিলে জ্ঞানৰ অভিমানী। মাধৱ পুৰুষ আছিলে জ্ঞানৰ অভিমানী। তেওঁ বৈদিক জ্ঞান, পুৰাণৰ জ্ঞানৰ অভিমানী আছিলে। এইকাৰণে গুৰুজনাৰ লগত তৰ্ক কৰিবৰ কাৰণে কুণ্ঠাবোধ নকৰি তেওঁ আগবাঢ়ি গৈ তৰ্ক যুদ্ধত লিপ্ত হৈছিল। কিন্তু গুৰুজনাৰ সৌম্য যিটো ৰূপ, গুৰুজনাৰ জ্ঞানৰ যিটো গভীৰতা, আধ্যাত্মবাদ, আৰু এই সকলোতে গুৰুজনাৰ শ্ৰীমদ ভাগৱতৰ লগত যিটো হোৱা যুক্তি আৰু তৰ্কৰ মাজত, মাধৱ পুৰুষৰ হৃদয়ৰ মাজত এই অভিমান লয় হৈ গুৰুজনাৰ চৰণত দ্বিতীয়টো সেৱা জনাইছিলে। গুৰুজনাই কৈছিলে, কেলে আহিতো আগত সেৱা এটা জনাল, আমিতো চবে জানো নমস্কাৰ প্ৰভু কৃষ্ণ কৃষ্ণ, আমি চবে জনাম,
এই মাধৱপুৰকো জনাইছে, দুজন যেতিয়া জ্যেষ্ঠ লগ লাগিছে গুৰুজনেও জনাইছে। কিন্তু দ্বিতীয়বাৰ যেতিয়া সেৱা জনাইছিলে তেতিয়া সুধিছিলে, আজি দেখোন এবাৰ সেৱা হ'লেই, আকৌ বোলে আগৰবাৰ পণ্ডিত বুলি, তুমিও পণ্ডিত ময়ো পণ্ডিত, পণ্ডিতৰ অভিমানেৰে সেৱা হৈছিল, আৰু এতিয়া সেই অভিমান নাই, গুৰুৰূপে সেৱা কৰিলোঁ। অৰ্থাৎ অভিমান নোহোৱা কৰিবৰ কাৰণে চৰণত ধৰিব লাগিব। আৰু আৰম্ভ হ'ব চৰণৰ পৰা। চৰণৰ পৰা আৰম্ভ নকৰি কিতাপৰ পৰা যদি আৰম্ভ কৰোঁ, চৰণৰ পৰা আৰম্ভ নকৰি যদি মুখস্থৰ পৰা আৰম্ভ কৰোঁ, চৰণৰ পৰা আৰম্ভ নকৰি যদি আমি শ্লোকৰ পৰা, মন্ত্ৰৰ পৰা, নানা ধৰণৰ বাক চাতুৰ্যৰ পৰা কৰোঁ, তেতিয়াহ'লে মনত ৰাখিব, পণ্ডিত বা সমাজৰ মান সন্মান সকলো পাব, সেইবোৰ দেহৰ মান সন্মান পাব, কিন্তু ভক্তি কেতিয়াও নহ'ব। আৰু সেই ভক্তি যেতিয়ালৈকে নহয় আমাৰ, আমি শান্তি কেতিয়াও নাপাম। আমাৰ জীৱনত আধ্যাত্মিক সুখ আমি কেতিয়াও নাপাম। সেইকাৰণে শ্ৰীমদ ভাগৱত মাত্ৰ একমাত্ৰ শাস্ত্ৰ, যি চৰণৰ পৰা আমাক আৰম্ভ কৰি আপোনাক মোকো কৈছে, চৰণৰ পৰাহে আমিও জীৱনৰ সেই আধ্যাত্ম ৰাস্তা আৰম্ভ কৰিব লাগে। এতিয়া প্ৰথম চৰণ, প্ৰথম স্কন্ধ। এতিয়া প্ৰথম স্কন্ধ কি? অধিকাৰ বিচাৰ। প্ৰথম স্কন্ধ হ'ল অধিকাৰ বিচাৰ। অধিকাৰীজনেহে ভকতি পাব, অধিকাৰীজনেহে ভগৱত প্ৰেম পাব, অধিকাৰীজনেহে ঈশ্বৰৰ কৃপা পাব। আৰু সেই অধিকাৰী হৈ ল'বলৈ হ'লে সেৱাৰ মাজেৰেহে অধিকাৰী হ'ব পাৰিব। যদি সেৱা নাথাকে তেতিয়া সেই অধিকাৰী হ'ব নোৱাৰিব। আৰু অধিকাৰী যেতিয়ালৈকে নহয় ঈশ্বৰক নাপায়, বাদে ভাগৱতৰ ভক্তি নাপায়। সেই কথাটোকে আমাক বুজাইছে যে আমাৰ শিশু অৱস্থাৰ পৰা, প্ৰহ্লাদক শিশু অৱস্থাৰ পৰা আৰম্ভ কৰিছিলে। শিশু অৱস্থাৰ পৰা সেৱাৰ ভাৱনা জগাই তুলিবৰ কাৰণে, শিশু অৱস্থাৰ পৰা সেৱাৰ অভ্যাস কৰিবৰ কাৰণে ভাগৱতে আমাক বুজাইছে। আমি যেতিয়া আমাৰ সন্তানসকলক শিশু অৱস্থাৰ পৰা আমি সেৱা ভাৱনা জগাই তুলিব পাৰোঁ, আমি আমাৰ পৰিৱেশটো ঘৰখনৰ সেৱা ভাৱনা জগাই তুলিব পাৰোঁ, আমাৰ ঘৰখনত যদি সেৱা ভাৱনা জাগিব, সেৱা ভাৱনা আমাৰ বুকুৰ মাজত আহিব, এটা সেৱা ভাৱনাৰ পৰিৱেশ জাগিব, তেতিয়া দেখিব আপুনি মই ক'ব নোৱাৰাকৈ এদিন ভাগৱতৰ মহাপ্ৰেম হৃদয়ৰ মাজত সোমাই পৰিব। কথাটো ধৰিব পাৰিছেনে বাৰু আইমাতৃসকল? আমাৰ শিশুসকলক এইটো অভ্যাস কৰাব লাগিব। এতিয়া অভ্যাসটো কোনে কৰাব? বছৰৰ মূৰত এবাৰ, এফালে মন দিয়ক, মাজত উঠা উঠি নকৰিবচোন, বহিছেহে মাত্ৰ, উঠিছে কেলে? উঠিব নোৱাৰিব, যেতিয়া তেতিয়া উঠিব নোৱাৰিব, পৰিৱেশটো নষ্ট কৰে। আকৌ চকু মুদক। এতিয়া আপোনাক সবে এই দায়িত্ব ল'ব লাগিব। আপুনি অন্তত নিজৰ ল'ৰা ছোৱালীটো লৈ দেউতাকৰ ওচৰলৈ যাব লাগিব। আচ্ছা, আপুনি কাক সেৱা কৰিব? আপুনি স্বামীক সেৱা কৰিব লাগিব, কোনোবাকতো সেৱা কৰিব লাগিব। আপুনি কাক কৰিব? স্বামী গুৰু, স্বামী ঈশ্বৰ, দেখা ভগৱান। আপুনি মালিক বুলি নকয় জানো, এইজনে মোৰ মালিক? এই স্বামী সেৱা আপুনি কৰাৰ লগতে আপোনাৰ ল'ৰা ছোৱালীকেইটাকো নি পেলাই সেৱাটো কৰাব লাগিব। শুন,
হ'ব পায় এইজন মোৰ স্বামী গুৰু আকৌ তহঁতৰ পিতৃগুৰু বল ৰাতিপুৱা সেৱাটো কৰোঁগে আপুনি গা পা ধুই স্বামী সেৱা কৰি আপুনি নিজেও সেৱা কৰিলে আপোনাৰ ল'ৰা ছোৱালীহালকো সেৱা কৰালে আকৌ স্বামীজনে থিয় কৰাই দি অকণ মাকো সেৱা কৰ মায়ে তোক 10 মাহ 10 দিন গৰ্ভত ৰাখি ডাঙৰ দীঘল কৰিছে এজনী মাৰ চৰণত গংগা আছে মাৰ চৰণ সেৱা কৰিলে সৰ্বস্ব জীৱনৰ পাপ দূৰ হয় জনম জনমৰ পাপ দূৰ সেৱা কৰ কিমান এটা ভাগৱতী ধৰ্ম দিছে আমাক এটা সেৱাৰ পৰিৱেশ আহিব পিতৃ মাতৃ সেৱা কৰাৰ লগে লগে মহাপুণ্যৰ বলত আপোনাৰ ঘৰলৈ যোৱা অতিথি সেৱা পাব আপোনাৰ ঘৰলৈ কোনোবা বৃদ্ধসকল গৈছে তেওঁলোকে সেৱা পাব আৰু প্ৰত্যেকে কোনো পইচা খৰচা নকৰাকৈ কোনো অৰ্থৰ খৰচা নকৰাকৈ প্ৰতিজন আপোনাৰ গৃহত যোৱা অতিথিৰ পৰা আপোনাৰ পুত্ৰ সন্তান কন্যা সন্তান আপুনি আশীৰ্বাদ পাব যি আশীৰ্বাদ হাজাৰ হাজাৰ যজ্ঞ কৰি কোটি টকা খৰচা কৰি নাপায় সেইবোৰ আশীৰ্বাদ পাব এটা নিয়মৰ মাজেৰে আশীৰ্বাদ নিদিলে নহয় কাৰণে কিন্তু আপোনাৰ ঘৰলৈ যোৱা অতিথিজনে আপোনাক হৃদয়ৰ পৰা আশীৰ্বাদ দিব সিহঁতৰ ল'ৰা ছোৱালীকেইটা বৰ ভাল লাগিলে গৈ পাইছোঁ হে কিমান ধুনীয়াকৈ পৰিয়ালটোৱে সেৱা জনালে গৈ পাইছোঁ হে কিমান ধুনীয়াকৈ পৰিয়ালটোৱে আচৰণ কৰিলে অন্তৰ উজাৰি আশীৰ্বাদ দিব আৰু সেইটোকে আমাক প্ৰথম আপুনি অধিকাৰী হৈ লওক আশীৰ্বাদৰ অধিকাৰী হৈ লওক আশীৰ্বাদ চবতে আছে পঞ্চ পাণ্ডৱ অধিকাৰী হৈ গ'ল কুন্তি মাতাই পঞ্চ পাণ্ডৱক অধিকাৰী কৰি তুলিলে আৰু সেই মহাযুদ্ধ কুৰুক্ষেত্ৰৰ আশীৰ্বাদ পালে গান্ধাৰীৰ পৰা বিজয়ী ভৱ আশীৰ্বাদ পালে ধৃতৰাষ্ট্ৰৰ পৰা বিজয়ী ভৱ আশীৰ্বাদ পালে ভীষ্মৰ পৰা বিজয়ী ভৱ আশীৰ্বাদ পালে দ্ৰোণাচাৰ্যৰ পৰা বিজয়ী ভৱ কিন্তু দুৰ্যোধন তাৰ মাজত থাকিও আশীৰ্বাদ নাপালে ভীষ্মৰ পৰা আশীৰ্বাদ নাপালে গুৰু দ্ৰোণাচাৰ্যৰ পৰা আশীৰ্বাদ নাপালে বিদুৰৰ পৰা যিজন যমৰ অৱতাৰ ধৰ্মৰ অৱতাৰ আশীৰ্বাদ নাপালে মাতৃ গান্ধাৰীৰ পৰা আশীৰ্বাদ নাপালে পিতৃ ধৃতৰাষ্ট্ৰৰ পৰা কেলে দুৰ্যোধন অধিকাৰী নহল বৰ ডাঙৰ কথা এইটো দুৰ্যোধন অধিকাৰী নহল আৰু শেষৰ যুদ্ধ যিদিনা অন্তিম যুদ্ধত দুৰ্যোধন ওলাই গৈছিলে তেতিয়া মাকক সেৱা কৰি কৈছে মাকক সেৱা নাই কৰা কৈছে মাকে আশীৰ্বাদ দিলে মা যুদ্ধৰ কাৰণে মই যাওঁ আয়ুষ্মান ভৱ তেতিয়া ক'লে তুমি বিজয়শ্ৰীৰ আশীৰ্বাদ দিয়া এইবোৰ আশীৰ্বাদ মোক নালাগে মোক বিজয়শ্ৰীৰ আশীৰ্বাদ দিয়া তুমি যুধিষ্ঠিৰক দিলা অৰ্জুনক দিলা আৰু মোক তেতিয়া ক'লে বোপাই তই অধিকাৰী নহলি তই অধিকাৰীয়ে নহলি তই অভিশাপৰ অধিকাৰী হলি তই অভিশপ্ত জীৱনৰ অধিকাৰী হলি সকলোকে দুখ দিলি সকলোৰে হৃদয়ত কষ্ট দিলি তোৰ মাতত কষ্ট আচৰণত কষ্ট স্বভাৱত কষ্ট তই আশীৰ্বাদৰ পাত্ৰ নহলি মই যদি আশীৰ্বাদ দিওঁ মোৰ আশীৰ্বাদেও তোৰ কামত নাহিব এই কথাটোকে আমাক কৈছে যে আমাক এই প্ৰথম স্কন্ধৰ অধিকাৰ বিচাৰ আপোনাৰ মোৰ এতিয়া যিমানটো হ'ল এতিয়া পটকে ঘূৰিব নোৱাৰে যদিও ঘূৰিব লাগিব ৰত্নাকৰ যদি বাল্মীকি হয় গতিকে আপোনাৰ মোৰ জীৱন পৰিৱৰ্তনৰ সুযোগ নিশ্চয় আছে আমাৰ শৰীৰত আছে বয়স শৰীৰ বুঢ়া আছে শৰীৰৰ বয়স আছে 50 বছৰ শৰীৰত পৰিছে জীৱত নাই পৰা জীৱই আছে জীৱ শুদ্ধ হবলৈ জীৱ অহংকাৰ মুক্ত হবলৈ জীৱ অভিমান মুক্ত হবলৈ 80 বছৰতো যদি মুক্ত পায় তেতিয়া জীৱ এই 80 বছৰটোহে জীৱনৰ সকলোতকৈ সৌভাগ্যৰ বস্তু গতিকে এই কথাখিনি আজি আপোনালোকক
ভাগৱতে কৈছে, এইবোৰ কথা কোনোবা এজন বক্তাই কোৱা বুলি ধৰিব নালাগে। কোনোবা এজনে বক্তাই কৈছে, কোনোবা এজন মানুহে কৈছে, নহয়, এই কথাটো ভাগৱতে কৈছে। প্ৰথম স্কন্ধ, অধিকাৰ বিচাৰ। আপুনি মই নিজকে যদি অধিকাৰী কৰি তুলি ল'ব পাৰোঁ, প্ৰভুৰ প্ৰেম খুজিব নালাগে, প্ৰভুৰ আশীৰ্বাদ খুজিব নালাগে, প্ৰভুৰ কৃপাবোৰ খুজিব নালাগে, আপোনাৰ মোৰ জীৱনলৈ অহৰহ আহিব। মাত্ৰ আমি অধিকাৰী হৈ ল'ব লাগে। শ্ৰীমদ ভাগৱতৰ প্ৰতিটো হ'ল স্কন্ধ। স্কন্ধ মানে হ'ল কান্ধ, স্কন্ধ মানে কান্ধ। এতিয়া ভাগৱতৰ দ্বাদশ স্কন্ধ ভাগৱত, দ্বাদশত পূৰ্ণ হৈছে, অৰ্থাৎ পূৰ্ণ কৃষ্ণই কান্ধত তুলি আমাক জনম মৰণৰ সিপাৰে থকা পৰমানন্দ ধামলৈ লৈ যাব আমাক। এইটোৱে ভাগৱত হ'ল পৰমানন্দ ধামলৈ যোৱা এক দিব্য ৰাস্তা, দিব্য পথ। এই কথাটোকেই আমাক কৈছে যে ভাগৱত হ'ল স্কন্ধ, মানে কান্ধত তুলি নিব প্ৰভুৱে। দ্বাদশ স্কন্ধ মানে পূৰ্ণ জীৱন, জীৱনৰ পূৰ্ণতা আনি দিব। আৰু কলৈ নিব? ন তদ্ভাসতে সূৰ্য শশাঙ্কন পাৱকঃ য়ৎ গত্বা নিবৰ্তন্তে তদ্ধাম পৰমম মম। য'ত জন্ম নাই, মৃত্যু নাই, জৰা নাই, ব্যাধি নাই, য'ত কাল আৰু মায়াৰ প্ৰভাৱ নপৰে, সেই পৰম ধামলৈকে প্ৰভুৱে লৈ যাব আপোনাক মোক। প্ৰভুৱে জাতি নিবিচাৰে, প্ৰভুৱে ধনী দুখীয়া নিবিচাৰে, প্ৰভুৱে বগা ক'লা নিবিচাৰে, প্ৰভুৱে উচ্চ নিজ ভেদ ভাৱনা একো নিবিচাৰে। অমৃত মন্থনত প্ৰভুৱে এই অমৃত মন্থনৰ মোহিনী ৰূপে আহি দৈত্যসকলক কৈছে, মই 12 বনিতা, মোৰ কোনো জাতি নাই, মোৰ কোনো জাতি নাই, মোৰ কোনো থকা স্থানৰ কোনো নিৰ্ধাৰিত নাই, আৰু মোৰ কোনো ভাগ নাই, উচ্চ নিজ ভেদ। যিয়ে মোক হৃদয়েৰে মৰম কৰে, যিয়ে মোক হৃদয়েৰে মৰম কৰে, মই তাৰ ঘৰলৈ যাওঁ। কেলে? হৃদয়েৰে। কিন্তু যদি প্ৰভুইটো ক'ব পাৰিলেহেঁতেন, যিয়ে মোক ধন টকা পইচা দিয়ে, আমিতো সেইটোহে বিচাৰ কৰোঁ। যিয়ে মোক ভাল কাপোৰ দিয়ে, যিয়ে মোক ভাল সোণৰ অলংকাৰ দিয়ে, কিন্তু প্ৰভুৱে কৈছে, যিয়ে মোক হৃদয়ৰ প্ৰেম দিয়ে, তাৰ ঘৰলৈ যাওঁ। আৰু সেইকাৰণে শবৰী মাৰ নিচিনা চন্দালনি কামুৰি কামুৰি দিয়া জোঠা বগৰী প্ৰভু ৰামে তৃপ্তিৰে গ্ৰহণ কৰিছে, কৰি সুধিছিলে শবৰী মাক, মা বেৰ কিতনা সা मैंने खाया, कौशल्या माँ ने कितना खिलाया मुझे, फिर भी ये बेर तो दूसरा है, इतना सद, इतना स्वाद पहले कहा नहीं, कभी भी मिला नहीं था। केले इमान प्रेम, इमान स्नेह, इमान पुत्र भावना कोनेও ঢালি দিয়া নাছিলে, আনকি কৌশল্যা মাতাও নাই। সেই শবৰী মাতাই যিমান প্ৰেম দিছে, এইটোৱে আমাক বুজাইছে। গতিকে প্ৰথম স্কন্ধৰ এইটোৱেই হ'ল আমাৰ উত্তৰণ জীৱনৰ। সেইকাৰণে ভগৱানে কৈছে, গৃহত থাকি মাত্ৰ ভক্তি কৰা। এইখন সমাজ পাইছো আমি, এই মানৱ জনম পাইছো, সেৱা কিমানবোৰ আছে। এই যে অখণ্ড ভাগৱত মাত্ৰ এবছৰত 10 দিনমান খাটিব লাগে, 10 দিনমান এবছৰত।
যদি এই বছৰত এটা বছৰত যদি 10 দিনো নৰো খাটিবলৈ, বোলে 5 দিন মান খাটিব লাগে, বোলে তাতো যদি নোৱাৰো, ভাগৱতৰ দিনকেইটা এই 7টা দিন সেইটোও যদি নোৱাৰো, আমি অজুহাত দেখাও, অমুকত লেঠা আছে, তমুকত লেঠা, তেতিয়াহ'লে সুবিধা পালে যাম, সুবিধা নাপালে নাযাম, এইটো যদি আকৌ ভাৱনা আহে, অহাজনো আপুনি নহা হৈ থাকিব। তাৰমানে ভাগৱতৰ এই কামটোৰ প্ৰতি আপুনি যদি দায়িত্বত নলয়, পাৰিলে যাম, নোৱাৰিলে নাই, পাৰিলে যাম, নোৱাৰিলে নাই, এই কথাটোকে বুজাইছে। এই ভাগৱতৰ কামটো পাৰিলে যাম, নোৱাৰিলে নাযাম, এইটো হয় জানো? কিন্তু খুৰখালিৰ বিয়াটো হলে পাৰিলে যাম, নহয় যাবই লাগিব। খুৰখালিৰ যদি বিয়া ওলায়, তেতিয়া এই কথাটোকে আমাক বুজাইছে যে আমি মন, প্ৰাণ আৰু ভাৱনা সকলো প্ৰভুকটো নেদেখো আমি। আচ্ছা, প্ৰভুকটো নেদেখো, এবছৰৰ মূৰত প্ৰভু আহিছে, কেলে? প্ৰভুটো ভাগৱতত আছে বুলি উদ্ধৱক ক'লে যে উদ্ধৱ, এই ভাগৱতে মোৰ ৰূপ, ভাগৱতে মোৰ পৰিকৰ, মই ভাগৱতত থাকিম, ভাগৱতে মই বুলি জানিবা। আৰু সেই মই বুলি জানা উদ্ধৱক ভগৱান কৃষ্ণই স্বয়ং কোৱা, আৰু সেই ভাগৱতে এই ভাগৱত আৰু বেলেগ ভাগৱত, আৰু সেই ভাগৱতে প্ৰতি বছৰে কাৰোবাৰ প্ৰভুৰ ঘৰলৈ আহে, আৰু সেই ভাগৱতে অধিকাৰী জনক মনত ৰাখিব, ইয়াতেই আপুনি প্ৰাপ্তি হ'ব। আৰু যিজন অধিকাৰী প্ৰত্যেক বছৰে কিন্তু কোনোবাই কিবা নহয় কিবা পাই আছে, কোনোবাই নহয় কোনোবাই ইয়াৰ পৰা লাভৱান হৈ আছে, কোনোবাই নহয় কোনোবাই এই ভাগৱতৰ পৰা কাৰোবাৰ জীৱন পৰিৱৰ্তন হৈছে। আৰু এই ভাগৱতত সংকল্প লোৱা আপোনালোকে হয়তো শুনি সুখ পাব, বহু সন্তান নথকা মই খবৰ নাৰাখো, হিচাব নাৰাখো কোন কেনেকুৱা, কিন্তু এই ভাগৱতৰ আমাৰ প্ৰতি বছৰে সংকল্প লোৱা কেইবাগৰাকী আইৰো এতিয়া সন্তান জন্ম পাইছে। আৰু এইবাৰো প্ৰায় এটা খবৰ পাইছো, ইমানে এই ভাগৱতত সংকল্প লোৱা 5 মাহ হৈছে। আৰু এইবোৰ মহাভাগৱতৰ বা এইবোৰ ভাগৱতৰ দিব্য কৃপা হয়নে নহয় নাজানো, কিন্তু এই ভাগৱতত লোৱা সংকল্পই এই সকলক এটা আমাৰ এই নাহৰকটীয়া অঞ্চললৈ কিন্তু দিব্য আত্মা যে আনিব, এইটো ধৰু। আৰু ভগৱানে আমাক ভাগৱতত এনেই কোৱা নাই, অধিকাৰী হলেই আপুনি প্ৰভুৰ কৃপা পাব। আৰু সেইকে আমাক কৈছে, প্ৰভুৰ কৃপা পোৱাৰ পাছত আপোনাৰ জীৱনৰ পৰিৱৰ্তন, আপোনাৰ জীৱনৰ উত্তৰণ, আপোনাৰ জীৱনৰ জন্ম মৰণৰ পৰা মুক্ত কৰিবৰ কাৰণে আপোনাৰ প্ৰয়োজন নাই। প্ৰভুৱে কান্ধত তুলি বৈকুণ্ঠলৈ লৈ যাব, আপোনাৰ দায়িত্ব প্ৰভুৱে গ্ৰহণ কৰিব, আপোনাৰ ভৱিষ্যত প্ৰভুৱে হাতত ধৰি ল'ব। অৰ্জুনৰ যেনেকৈ প্ৰভুৱে সংগ দিয়াই নহয়, অৰ্জুনক অকল যে সংগ দিছে, সংগ দিয়াই নহয়, সংকটত বহুবাৰ ৰক্ষা কৰিছে। আৰু সংকটত বহুবাৰ ৰক্ষা কৰা নহয়, বিজয় তিলক আঁকি দিছে, মত ভক্তা সংগবৰ্জিতা। অৰ্থাৎ অৰ্জুনে সেই গীতাৰ বাণী যে ভগৱানৰ ভক্তি দেখুৱালে, যে 2 অক্ষহীনী নাৰায়ণী সেনাকত ত্যাগ কৰি প্ৰভুৰ অস্ত্ৰ নধৰা প্ৰভুজনক, যুদ্ধত অস্ত্ৰ নধৰাজনক অৰ্জুনে গ্ৰহণ কৰিছে। গতিকে এই কথাটোকে আমাক প্ৰথম স্কন্ধই দৃঢ়তাৰে, এইখিনি কথা অত্যন্ত দৃঢ়তাৰে, যে প্ৰভুক আমি সা সুবিধা নিবিচাৰি প্ৰভুৰ সেৱা মাত্ৰ আগবাঢ়ো, অধিকাৰী হলে প্ৰভুৰ নিশ্চয় আপুনি মই কৃপা পাম। খালি সেৱা আমি যাতে চুৰ হ'ব নালাগে, সেৱাৰ প্ৰতি অৱহেলা হ'ব নালাগে, ব্যাকুলতা থাকিব লাগে। এই ভাগৱতেই ভগৱান, ইয়াত ব্যাকুলতা থাকিব লাগে, সেৱা চুৰ হ'ব নালাগে, আৰু
ব্যাকুলতা যদি নাথাকে তেতিয়াহ'লে কি হ'ব? নিজৰ ভাই ককাইৰ মাজতো মৰম চেনেহটো কমি যাব। চাবচোন বাৰু, নিজৰ ভাই ককাইৰ মাজতো যেতিয়া আহ-যাহটো নহ'ব, হৃদয়ৰ পবিত্ৰ ভাৱনাৰে আপুনি তাৰ ঘৰলৈ নাযাব, যাম যাম আৰু কিনো কথা যাম, এনেকুৱা ধৰণৰ কৰে। সি যদি তাৰ ঘৰৰ কিবা এটা আনন্দ উৎসৱ পাতে, আপুনি যদি ৰাতিপুৱাৰ পৰা অন্তত গৈ খবৰ লয়, নিজৰ বুলি ভাবে, তেতিয়া তাৰ মনৰ ভাৱটো আপোনাৰ প্ৰতি কেনেকুৱা হ'ব? যদি আপুনি খবৰ খাতি নলয় আৰু যাম নহয়, এবাৰ আহিছোঁ আৰু দেই, মই আহিছোঁ, একো ভাগ নল'লে, আপুনি বিষয়টোৰ মাজত নোসোমালে, আপুনি তাৰ লগত আপুনি কুহিটো এটাৰে কথা এটা নাপাতিলে, গতিকে আপুনি যোৱাটো সি বুজি পালে, আপুনি আহিলে, কিন্তু সি আপোনাক ভাল পাব জানো? পাব জানো প্ৰভু? নাপাব। সি হিচাপ ৰাখিব যে ককাইদেউ আহিলে, বিষয়টো তাত খবৰ নল'লে, যে ককাইদেউ এবাৰ ৰাতিপুৱা নাহিলে, অকল দেখাটো কৰিবলৈ আহিলে। আমাৰ একেটাই বস্তু। এই ভাগৱতৰ ভগৱানৰ হৃদয় আছে, আপোনাৰ মোতকৈ কোটি কোটি গুণে এখন সুন্দৰ হৃদয় আছে, জগত ভাল পোৱা হৃদয় আছে, জগতক প্ৰতিপালন কৰা প্ৰভুৰ এটা দয়া কৰুণা ভৰা হৃদয়। কিন্তু সেই প্ৰভুৱেও আমাক তেনেকে ভাবে, ই বাৰু মোৰ এই অনুষ্ঠানটোত কি কৰি দিলে, ই বাৰু মোৰ এই অনুষ্ঠানটোৰ কাৰণে কিমান আগ্ৰহী, ই বাৰু এই মোৰ অনুষ্ঠানটোৰ কাৰণে কিমান শ্ৰদ্ধা কৰিলে, এই ভাৱটো প্ৰভুৰো আহিব। সেইকাৰণে আমাক কৈছে যে প্ৰভু, আপুনি মই মুক্তিৰ কাৰণে, আপুনি মই ভৱিষ্যতৰ কাৰণে, আপুনি মই ল'ৰা ছোৱালীৰ কাৰণে, আপুনি মই কিবাৰ কাৰণে কোনেও কৰিব নোৱাৰো, যত্ন কৰিলেও আমি নোৱাৰো, একমাত্ৰ এজনেই পাৰিব, সেইজনে হ'ল প্ৰভু। আমি মাত্ৰ প্ৰভুৰ চৰণৰ শৰণীয়া হৈ, প্ৰভুৰ চৰণৰ আশ্ৰয়ত থাকি, আমি প্ৰভুত ভৰসা কৰি, আমি প্ৰভুৰ বিশ্বাস আৰু আস্থা ৰাখি আমি মাত্ৰ কাম কৰিব লাগে। আৰু যিদিনা উপযুক্ত হম, যিদিনা অধিকাৰী হম, সেইদিনা প্ৰভুৱে আমাকো উদ্ধাৰ কৰিব, আমাকো সৎ ৰাস্তাৰে লৈ যাব, আমাকো বিজয় তিলক পিন্ধাব, আৰু আমিও অন্তিমত হাঁহি হাঁহি ওলাই যাব পাৰিম। আমি অন্তিমত, ভগৱত গীতাই কৈছে, হাঁহি হাঁহি ওলাই যাব পাৰিম। আৰু শ্ৰীমদ ভাগৱতে কৈছে, অমৃত তত্ত্ব লাভ কৰি মৃত্যুক জয় কৰিম। একেটাই হ'ল। গতিকে এইটো হ'ল প্ৰথম স্কন্ধৰ মূল তত্ত্ব। ইয়াৰ পাছতে আমি